সো গাইস, আজকে আমরা আইছি গরুর ফিল্ডে। আজকে আসবো হিমন্ত বিশ্ব শর্মা। আপনাদেরকে ইউটিউবে দেখাবো, আপনারা দেখতে থাকেন। এইটো শেষ নহয়, এইটো আৰম্ভণি। যেতিয়া মই 10,000 টকাটো পালোঁ, মোৰ স্বামীৰ এটা সৰু দোকান আছে, তাতে মই টকাটো দিলোঁ। বা 10 গৰাকী মহিলা লগ লাগি এটা সমিতি খুলি ল'লোঁ। টকা পইচা আমি সুদখোৰৰ জেগাত গাঁৱৰ মানুহক দৰকাৰ পৰিলে আমি এই টকাটো দিব পাৰোঁ। তাৰপিছত কোনোবাই পিঠা পনা, বিহুৱান, আচাৰ যি কৰে কৰিলে, বা একো যদি কৰিব নোৱাৰোঁ, যাৰ গাঁৱত ঘৰ আছে, বোলে মই 50ডাল চেগুনৰ গছে লগাই দিলোঁ। তেতিয়া আপোনালোকৰ যিসকলে 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিব, তেওঁলোকক মই পিছত আকৌ 25,000 টকা তেওঁলোকৰ বেংক একাউণ্টত মই দিম। তাৰমানে লাখপতি বাইদেউ মানে 10,000 টকা নহয়, 10,000 টকাটো আৰম্ভণি। আমি বিচাৰিছোঁ যে লাখপতি বাইদেউ আঁচনিৰ জৰিয়তে একোটা ফেমিলি আৰ্থিক অৱস্থা যাতে কিছু হ'লেও উন্নত হয়। এতিয়া মই চৰকাৰী চাকৰিৰ কথা ক'লোঁ যে 1 লাখ চাকৰি দিলোঁ আৰু 50,000 চাকৰি আমি দিম। কিন্তু এই চাকৰি দিয়াৰ পিছতো বহুত ল'ৰা ছোৱালীয়ে চাকৰি নাপাব, হয়নে? তাৰ কাৰণে আমি এটা নতুন আঁচনি আনিছোঁ। আঁচনিটোৰ নাম হ'ল আত্মনিৰ্ভৰ অসম। মোদীজীয়ে যেনেকৈ আত্মনিৰ্ভৰ ভাৰত কৰিছে, আমি কৰিছোঁ আত্মনিৰ্ভৰ অসম। অৰ্থাৎ যিবিলাক ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি নাপাব, তেওঁলোকক সৰু সুৰা ব্যৱসায় কৰিবৰ কাৰণে চৰকাৰে 2 লাখ টকাকৈ দিব। বেংকৰ পৰা লোন নহয়, ডাইৰেক্টলি চৰকাৰে দিব। 1 লাখ ঘূৰাই দিব লাগিব, 1 লাখ ঘূৰাই দিব নালাগে। তাৰমানে আপোনালোকে চিন্তা কৰক, কংগ্ৰেছ আছিলে লুঙি আৰু ধুতিত, আমি গ'লোঁ চৰকাৰী চাকৰি নহ'লে লোন আৰু অৰুণোদয় লগত লাখপতি বাইদেউ আৰু বিনামূলীয়া চাউল, আয়ুষ্মান ভাৰতৰ কাৰ্ড। লুঙি ধুতিৰ দিন শেষ, লুঙি ধুতিৰ কোনো কাজ নাই। কিন্তু কংগ্ৰেছে আমাক 15 বছৰ কেনেকৈ চলালে, খালি লুঙি আৰু ধুতিৰ ৰাজনীতি কৰি। এতিয়া আপোনালোকে চাওক, অসমত বন্ধ নাই, পিকেটিং নাই, গুলীকাণ্ড নাই, বোমা বিস্ফোৰণ নাই। অসমত এটা ভাল পৰিৱেশ নিৰ্মাণ হৈছে, ইণ্ডাষ্ট্ৰী আহিছে, ল'ৰা ছোৱালী